বিজেপি নেতাক কোনে হত্যা কৰিছিলে? নলবাৰীৰ বিজেপি নেতা কন্দৰ্প বৰ্মনৰ হত্যাকাণ্ডক লৈ এতিয়া বিজেপিৰ মাজতে দুটা ভাগত বিভক্ত হৈছে। কালিৰ দিনটোত অশোক শৰ্মাই মুখ্যমন্ত্ৰীয়ে বিজেপি নেতাৰ যি হত্যাকাৰী সেই ঘটনাৰ সন্দৰ্ভত কোনো সঠিক তথ্য প্ৰদান কৰিব নোৱাৰা বা সঠিক তদন্ত সঠিক প্ৰক্ৰিয়াত নোহোৱাৰ বাবে বা বৰ্তমানলৈকে অপৰাধী মুকলি আকাশৰ তলত থকাক লৈ সমালোচনা কৰিছিলে। আৰু আজি মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিজেপিৰ নেতা তথা বৰ্মনৰ পত্নী। আৰু এই সমগ্ৰ ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি জনাব বিচাৰিছো নলবাৰীৰ সেই চাঞ্চল্যকৰ ঘটনা এবছৰৰ পূৰ্বে সংঘটিত হৈছিল। নলবাৰীত এই চাঞ্চল্যকৰ ঘটনা, যি ঘটনা সকলো লোকৰ মাজতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কাৰণ দুৰ্নীতি আৰু কেলেংকাৰীৰ সন্দৰ্ভত প্ৰতিবাদ কৰিবলৈ যোৱা বিজেপি এক নেতাক দুষ্কৃতিকাৰীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিলে। আৰু এই হত্যাকাৰী এবছৰে চিনাক্ত কৰা নহল। বিগত এবছৰে চিনাক্ত নহল নলবাৰী জিলাৰ ধৰমপুৰ সমষ্টিৰ বিজেপি নেতা কন্দৰ্প বৰ্মনৰ হত্যাকাৰী। আৰু হত্যাকাৰীক গ্ৰেপ্তাৰ ব্যৰ্থ হল অসম আৰক্ষী। কোনে কি কাৰণত হত্যা কৰিছিল কন্দৰ্প বৰ্মনক? সমবায় 10 কোটি টকা কেলেংকাৰী প্ৰতিবাদ কৰাৰ বাবে হত্যা কৰিছিলে নেকি কন্দৰ্প বৰ্মনক? ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছিল কন্দৰ্প বৰ্মন? এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। ৰাইজৰ মাজত সৃষ্টি হৈছে এইবোৰ প্ৰশ্ন। বৃহস্পতিবাৰে যেতিয়া মৃত্যু বাৰ্ষিকী তিথি পালন কৰিছিলে তেতিয়া অশোক শৰ্মা নিশাৰ ভাগত উপস্থিত হোৱাৰ পাছত অশোক শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছিলে। 2023 4 আগষ্টত সন্ধানহীন হৈছিল পশ্চিম নলবাৰীৰ ফুলমাৰা নিবাসী বিজেপি নেতা তথা ক্ষেত্ৰী ধমপুৰৰ বহুমুখী সমবায় সমিতিৰ সভাপতি কন্দৰ্প বৰ্মন। আৰু তেতিয়াৰ পৰা সমগ্ৰ ঘটনাক লৈ স্থানীয় ৰাইজে আৰু পৰিয়ালৰ লোকে পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ উত্থাপন কৰিছিলে। আৰু সেই অভিযোগ উত্থাপনৰ পাছতে আৰক্ষীৰ কাষ চাপিছিলে। আৰক্ষীৰ তদন্ত কোন দিশে গৈ আছে সেয়া বৰ্তমানো অজ্ঞাত। কাৰণ কোনেও গম পোৱা নাই যে কন্দৰ্প ডেকাক প্ৰকৃততে কোনে হত্যা কৰা হৈছিল, অপৰাধী কোন আছিলে। আৰু আৰক্ষীৰ তদন্তত বৰ্তমানলৈকে একো নোলাল। ইফালে চন্দ্ৰমোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত আছিল কন্দৰ্প বৰ্মন। আৰু বৰ্মনৰ মৃত্যুক লৈ ইতিমধ্যে ৰহস্যৰ সৃষ্টি হৈছে। বিজেপিৰ মাজতে অন্তৰ্কন্দল আৰম্ভ হৈছে। প্ৰকৃততে কন্দৰ্প বৰ্মনক কোনে হত্যা কৰিলে এই সন্দৰ্ভত মন্তব্য আছে। কন্দৰ্প বৰ্মনৰ পত্নীৰ মন্তব্য আছে, সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। মোৰ স্বামীৰ মৃত্যু হোৱা 1 বছৰে হ'ল আজি। মই এই সংক্ৰান্তত মই তাৰমানে হেৰিটো কৈছিলোঁ, আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ তাতো দুবাৰেই গ'লোঁ। তাৰোপৰি মই SP বাইদেউৰ তাতেও গ'লোঁ। প্ৰশাসন বিষয়াৰ তাত মই প্ৰতি মাহে মই যোৱাৰ নিচিনা। কিন্তু কিয় আজিলৈকে মানে তেখেতৰ এই হত্যা কিয় মানে হেৰি হৈ থাকিল, গোপন হৈ থাকিল? মই তাৰ বাবে মই বহুত মানে হেৰি হৈছোঁ। আজি এবছৰ হোৱাৰ পিছত মই পুনৰ মানে তেওঁক মই স্মৰণ কৰি পেলাই মানে এইখিনি কথা ক'ব মই বাধ্য হৈছোঁ। ইমান ডাঙৰ ডাঙৰ ঘটনা হৈ যায়, কিন্তু দিল্লী, বম্বে, কলকাতা, অসমৰ বাহিৰতো মানে এই হত্যাকাৰীবিলাক ধৰে। অসমত হৈ যোৱা হত্যাকাৰীবিলাককো মানে বাহিৰত ধৰে। কিন্তু এই কৈঠালকুছিত হোৱা এই ঘটনাটো কিন্তু কি কাৰণত মানে ইমান গাইড দি থলাক, মই তাতে আচৰিত হৈছোঁ। ইমান এখন শক্তিশালী চৰকাৰ থাকোঁতে আৰু প্ৰশাসন বিষয়াইও কিয় ইমান মানে হেৰি কৰি থৈ দিলে মই বুজি পোৱা নাই। পাটোৱাৰী ছাৰৰ তাতে মই গৈ পেলাই বহুতবাৰ ৰিকুৱেষ্ট কৰি পেলাই কৈছোঁ, আপুনি অলপ প্ৰশাসনক জোৰ দি হ'লেও মানে কৰক আৰু। কিন্তু প্ৰশাসন বিষয়াইও মানে মোৰ ভাৱত প্ৰশাসন বিষয়াইও ইমান মানে গুৰুত্ব দিয়া নাই। কিয় এই হত্যাকাৰী মানে হেৰি হৈ থাকিল? ইয়াত নিশ্চয় বহুত কিবা ৰহস্য আছে। মোৰ ভাৱেৰে তেখেতে ইমান এটা সামাজিক মানুহ,
বা তেখেতে ৰাইজৰ হকে কাম কৰা মানুহ তেওঁতো বহুতটা অনুষ্ঠানত জড়িত আছিল আৰু পাটোৱাৰী ছাৰেতো গোটেইখিনিয়ে জানে তেখেতক গতিকে এই হত্যাটো হৈ যোৱাৰ পিছত ছাৰেও অলপ বেছি জোৰ হিচাপে যদি তদন্তৰ কাৰণে প্ৰশাসনক হেঁচাৰিলে হয় নিশ্চয় মোৰ ভাৱেৰে নিশ্চয় হত্যাকাৰী ওলাই পৰিলে কিন্তু আজি এবছৰে কিয় মানে গোপন হৈ থাকিল কেছটো তাৰ বাবে মই অসম চৰকাৰক এটাই অনুৰোধ কৰিছোঁ হত্যাকাৰী যাতে এই এবছৰৰ মূৰতো যাতে হত্যাকাৰী ওলাই পৰে তাৰ বাবে পুনৰ মই প্ৰশাসন বিষয়াকো মই অনুৰোধ জনাইছোঁ আৰু যদি এই প্ৰশাসন বিষয়াও এই এবছৰৰ পিছতো যদি এই হত্যাকাৰী উলিয়াব নোৱাৰে মই আনকি প্ৰশাসন বিষয়াৰ ওচৰলৈ মই নাযাওঁ বুলিয়ে মই ভাবিছোঁ পৰিয়ালৰ লোক কথা মই তেখেতৰ সৰু ভাতৃ হিচাপে কওঁ যে এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰী থকাৰ পিছতো এই সমষ্টিত আটাইতকৈ বেষ্ট কৰ্মী তেওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।